আপোনাৰ মাটি বেলেগে দখল কৰি বহি আছে নেকি? চাওক, মাটি হস্তান্তৰ তথা ট্ৰান্সফাৰ কৰাৰ আটাইতকৈ উত্তম উপায় হৈছে গিফ্ট ডিডৰ জৰিয়তে। কাৰণ ইয়াত আন হস্তান্তৰ তথা ট্ৰান্সফাৰৰ দৰে লাখ টকাৰ ষ্টাম্প ডিউটি নালাগে। কিন্তু গিফ্ট ডিড থকা পিছতো কোনোবাই যদি ভুৱা কাগজ বনাই আপোনাৰ মাটি বিক্ৰী কৰি দিয়ে, তেতিয়া স্পেচিফিক ৰিলিফ এক্টৰ ছেকশ্যন 34ত ডিক্লেৰেশ্যনৰ কেছ কৰিব, যাতে কোৰ্টৰ দ্বাৰা ডিক্লিয়াৰ হৈ যায় সেইখিনি আপোনাৰে মাটি। লগতে ইনজাংচনো বিচাৰিব পাৰে, যাতে বিপৰীত পাৰ্টিয়ে আপোনাৰ মাটিত কোনো ধৰণৰ হস্তক্ষেপ নকৰে। এতিয়া এটা কথা আহে, কোনোবাই আপোনাৰ মাটি বিক্ৰী কৰি দিলে, তেনে পৰিস্থিতিত যিটো বিক্ৰী কৰা ডিড তথা চেল ডিড আছে, সেই ডিড কেঞ্চেলেশ্যন তথা বাতিলৰ প্ৰক্ৰিয়া স্পেচিফিক ৰিলিফ এক্ট মতে কৰিব লাগিব নে নাই। তেনে পৰিস্থিতিত তেনে কোনো ডকুমেণ্টছ কেঞ্চেলেশ্যন তথা বাতিল কৰাৰ প্ৰয়োজন নাই, যিটোত আপুনি চাইন কৰা নাছিল। খুবেই দৰকাৰী ৰিল শ্বেয়াৰ কৰিব। মাটি বাৰী সংক্ৰান্তীয় এনেকুৱা ৰিল যদি নিতৌ চাব বিচাৰে মোক ফ'ল' কৰিব। ধন্যবাদ।